আজি অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজে যিসমূহ ৰাজহুৱা সমস্যা অথবা ব্যক্তিগত সমস্যা সেইসমূহ কেনেধৰণে সমাধান কৰিব লাগে চৰকাৰৰ ওচৰতো দৃষ্টি আকৰ্ষণ কৰে। কিছুমান চৰকাৰেও গম নাপায়, বাতৰি কাকতত আমি গম পাওঁ, আৰু তেখেতসকলৰ লগত যোগাযোগ চৰকাৰৰ কেতিয়াবা পোনপটীয়াকৈ নহয়ও। তেনে ক্ষেত্ৰত আমি এই assamjustice.com নামৰ ৱেবছাইটটোৰ যোগেদি সেই গোটেই সমস্যাবিলাক যাতে চৰকাৰী পক্ষৰ দৃষ্টিগোচৰ কৰিব পাৰোঁ তাৰ এটা ব্যৱস্থা লৈছোঁ। আৰু আজিৰ দিনটো লৈছোঁ এইকাৰণে যে মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই 2001 চনৰ পৰা অসমত আমাৰ দলৰ চৰকাৰ সম্পূৰ্ণ 15 বছৰ অসমৰ ৰাইজৰ সেৱাৰ বাবে কৰিবলৈ সুযোগ পাইছিল। আৰু তাৰ পূৰ্বে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই দ্বিতীয়বাৰৰ বাবে 1991 চনৰ 30 জুনত দ্বিতীয়বাৰৰ বাবে অসমৰ ৰাইজৰ কাম কৰাৰ এটা সুযোগ পাইছিল। আৰু সেই সময়ত তেখেতৰ ৰাইজৰ প্ৰতি থকা ভালপোৱা আৰু কৰ্তব্যনিষ্ঠাক সাৰোগত কৰি তেখেতৰ পুণ্য স্মৃতিত আজিৰ এই ৱেবছাইটটো মই মুকলি কৰাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধী, লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ নীতি আদৰ্শ আৰু ভাৰতৰ লোকসভাৰ মাননীয় বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়া, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াই যেনেধৰণে উন্নয়নকামী চিন্তাধাৰাৰে আমাৰ দলটোৰ সকলো পৰ্যায়ৰ নেতা আৰু কৰ্মীসকলক ৰাইজৰ সেৱাত মনোনিৱেশ কৰিবলৈ যোৱা সময়ত যেনেধৰণে আহ্বান জনাই আহিছে, ৰাহুল গান্ধী ডাঙৰীয়াই নিজে দুবাৰকৈ ভাৰত জোড়ো যাত্ৰা, ভাৰত জোড়ো ন্যায় যাত্ৰা কৰি জনগণৰ সমস্যাবিলাক বুজ লোৱাৰ লগতে সেই বিষয়ত আলোচনাৰ এটা ব্যৱস্থা কৰিছিল। এই গোটেইবিলাক কথা আমি চিন্তা কৰি অসমৰ বিভিন্ন ৰাইজৰ যাতে ব্যক্তিগত আৰু ৰাজহুৱা কথাবিলাক পোনপটীয়াকৈ আমাক অসম বিধানসভাৰ বিৰোধী দল হিচাপে অৱগত কৰিব পাৰে, যাতে আমাৰ সতীৰ্থ বিধায়কসকল, আমি যিসকলে বিৰোধী দলত থাকি চৰকাৰৰ কাম কাজৰ গঠনমূলক সমালোচনা কৰি অসমৰ অৰ্থনীতি, অসমৰ ৰাজনীতি, অসমৰ সমাজনীতিৰ ক্ষেত্ৰত যেনেধৰণে আমাৰ এটা স্বাধীনতা সংগ্ৰামৰ সময়তে সংবিধান গ্ৰহণ কৰাৰ পিছত যিটো ভিজন লৈ পেলাই আমাক কাম কৰিবলৈ আমাক অনুপ্ৰাণিত কৰি কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে যোৱা সময়ছোৱাত যেনেধৰণেৰে আমি তৃণমূল পৰ্যায়ত কাম কৰি আহিছোঁ, এই গোটেইবিলাক কথা মনত ৰাখি আমি নিজৰ অঞ্চলৰ বাবে সকলো সমস্যা যাতে আমি পোনপটীয়াকৈ যাতে ৰাইজক আমি জনাব পাৰোঁ তাৰ ব্যৱস্থা কৰিছোঁ। আৰু আজি অসমৰ সকলো ৰাইজে আমি জানো খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি আজি বিভিন্ন সামাজিক সমস্যাৰ লগত যুঁজি আছে। বহু যোগ্য লোক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থাকে। চৰকাৰে বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে আৰু এই প্ৰলোভনৰ যোগেদি তেখেতসকলে নিজৰ ভোট বেংক সৃষ্টি কৰিব বিচাৰে ৰাজহুৱা সম্পদৰ যোগেদি। কিন্তু প্ৰকৃততে যি সবকা সাথ সবকা বিকাশৰ কথা কয়, সেই ক্ষেত্ৰত কিন্তু আমি কাৰ্য হোৱা দেখা নাই। আৰু তাৰ ফলতে অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ উন্নয়নমূলক কামৰ পৰা বঞ্চিত হৈ থকাৰ বাতৰি কাকত অথবা আপোনালোকৰ মাধ্যমেৰে আমি প্ৰতিদিনেই অৱগত হওঁ। এই গোটেইবিলাকৰ উপৰিও ভোটৰ ওপৰত দানহ পৰা দি কিছুমান চৰকাৰী বিষয়ববীয়া, কিছু ৰাজনৈতিক নেতা দুৰ্নীতি ভ্ৰষ্টাচাৰত লিপ্ত হৈ ৰাইজৰ ওপৰত এটা উৎপীড়ন চলাই থকাৰ কথাও আমি সকলোৱে অৱগত। আৰু এই ৱেবছাইটটোৰ জৰিয়তে অসমৰ ৰাইজে দুৰ্ভোগ ভুগি থকা বিভিন্ন সমস্যাসমূহ আমি পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰিছোঁ। আমি ৰাইজৰ দ্বাৰা পঞ্জীভূত সমস্যাসমূহ প্ৰতিজন ব্যক্তিৰ হৈ, প্ৰতি অঞ্চলৰ ৰাইজৰ হৈ বিৰোধী দলপতিৰ কাৰ্যালয়ৰ পৰা চৰকাৰী বিভাগসমূহক যাৱতীয় তাৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ বাবে অৱগত কৰাৰ ব্যৱস্থা কৰিম এক নিৰ্দিষ্ট সময়ত। আৰু সেই বিষয়ে আমি সেই যিসকলে এনেকুৱা ধৰণৰ অভিযোগ দিব তেখেতসকলক অৱগত কৰাৰ ব্যৱস্থা কৰিম। আৰু এই সমস্যাসমূহ যাতে সমাধান হয় তাৰ বাবে বিধানসভাত আলোচনা, লোকসভাত আমাৰ সদস্যসকলৰ দ্বাৰা আলোচনা কৰি উত্থাপন কৰি চৰকাৰক তাৰ সমাধানৰ বাবে হেঁচা প্ৰয়োগ কৰিম। আৰু লগতে সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত বিভাগে কি পদক্ষেপ ল'লে তাৰ প্ৰতিও আমি দৃষ্টি ৰাখিম। আমাৰ এই পদক্ষেপৰ জৰিয়তে চৰকাৰী পুঁজিৰ অপব্যৱহাৰ আৰু ভ্ৰষ্টাচাৰ ৰোধ কৰি গণতন্ত্ৰ আৰু প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত সাধাৰণ ৰাইজৰ
আস্থা ঘূৰাই আনি গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে আমি চেষ্টা চলাই যাম মই পুনৰবাৰ অসমৰ সকলো ৰাইজক এই ৱেবছাইটৰ জৰিয়তে নিজৰ তথা অঞ্চলৰ সমস্যাবোৰ পঞ্জীয়ন কৰাৰ বাবে আহ্বান জনাইছো মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াবা সমালোচনা কৰে যে বিৰোধীৰ কোনো কাম নাই তেখেতসকলে অধ্যক্ষৰ লগত বিধানসভাত বহিব লাগে গল্প কৰিব লাগে চাহ খাব লাগে এনেকুৱা ধৰণৰ ধাৰণা দি পেলাই যি এটা গণতন্ত্ৰ ধ্বংস কৰাৰ এটা নেৰেটিভ সৃষ্টি কৰিব বিচাৰি আছে তাৰ বিকল্প ব্যৱস্থা হিচাপে এই ৱেবছাইটটোৰ জৰিয়তে আমি ৰাইজৰ লগত আৰু অধিক গণতন্ত্ৰ কটকটীয়া কৰাৰ এটা পদক্ষেপ ল'ব পাৰিম বুলি বিশ্বাস কৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত